নমস্কাৰ, মোৰ নাম বিনু দাস। মই কমলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হয়। এইটো মোৰ গাঁও কাটানীৰ পৰা। আৰু প্ৰথমতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু আমাৰ ব্লকৰ জৰিয়তে আশা মাতকো মই ধন্যবাদ জনাইছো। মই বৰ্তমান কাপোৰ টেইলাৰিঙৰ কাম কৰি আছো, কিন্তু মই মোৰ সাঁচতীয়া ধনেৰে মই আৰম্ভ কৰিছিলো। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া 10,000 টকাটোৰে মই আকৌ বিজনেছত অলপ সৰহকে মাল আনি ব্যৱসায় আৰম্ভ কৰিছো আৰু কৰ্মচাৰীও 2-4 গৰাকী বেছিকে লৈছো। প্ৰশিক্ষণো দিওঁ, মই নিজেও চিলাও, তেওঁলোককো চিলাব শিকাও। মোৰ কেইগৰাকী আছে মোৰ সদস্য কাম কৰা, তেওঁলোকেও বিক্ৰী কৰে, ময়ো বিক্ৰী কৰো। বা গাঁৱৰ 2-4জনী ঘৰলৈকেও আহে, কিছুমানে ফোন কৰিও সোধে। আৰু 2-3 গৰাকী মই বিক্ৰী কৰাকৈ মই মহিলা ৰাখিছো, মোৰ বিজনেছৰ বস্তু বিক্ৰী কৰাকৈ। গতিকে মই স্বাৱলম্বী হ'ম বুলি মই যথেষ্ট মোৰ দৃঢ় বিশ্বাস আছে। আৰু মোৰ লগতে মোৰ কৰ্মচাৰীখিনিকো মই স্বাৱলম্বী কৰাৰ কাৰণে উৎসাহ যোগাইছো। লাখপতি নিজেও হ'ম, তেওঁলোককো কৰাম। আৰু এইবাৰ যদি উদ্যমিতা আঁচনিৰ 25,000 টকাটো পাওঁ, আৰু অলপ সুখী হ'ব পাৰিম, কাৰণ বিজনেছটো মই আৰু অলপ ডাঙৰ কৰিব পাৰিম। আৰু লগতে মই এখন প্লেটফৰ্ম বিচাৰো। নমস্কাৰ, মোৰ নাম বিনু দাস। মই কমলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হয়। এইটো মোৰ গাঁও কাটানীৰ পৰা। আৰু প্ৰথমতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু আমাৰ ব্লকৰ জৰিয়তে আশা মাতকো মই ধন্যবাদ জনাইছো। মই বৰ্তমান কাপোৰ টেইলাৰিঙৰ কাম কৰি আছো, কিন্তু মই মোৰ সাঁচতীয়া ধনেৰে মই আৰম্ভ কৰিছিলো। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া 10,000 টকাটোৰে মই আকৌ বিজনেছত অলপ সৰহকে মাল আনি ব্যৱসায় আৰম্ভ কৰিছো আৰু কৰ্মচাৰীও 2-4 গৰাকী বেছিকে লৈছো। প্ৰশিক্ষণো দিওঁ, মই নিজেও চিলাও, তেওঁলোককো চিলাব শিকাও। মোৰ কেইগৰাকী আছে মোৰ সদস্য কাম কৰা, তেওঁলোকেও বিক্ৰী কৰে, ময়ো বিক্ৰী কৰো। বা গাঁৱৰ 2-4জনী ঘৰলৈকেও আহে, কিছুমানে ফোন কৰিও সোধে। আৰু 2-3 গৰাকী মই বিক্ৰী কৰাকৈ মই মহিলা ৰাখিছো, মোৰ বিজনেছৰ বস্তু বিক্ৰী কৰাকৈ। গতিকে মই স্বাৱলম্বী হ'ম বুলি মই যথেষ্ট মোৰ দৃঢ় বিশ্বাস আছে। আৰু মোৰ লগতে মোৰ কৰ্মচাৰীখিনিকো মই স্বাৱলম্বী কৰাৰ কাৰণে উৎসাহ যোগাইছো। লাখপতি নিজেও হ'ম, তেওঁলোককো কৰাম। আৰু এইবাৰ যদি উদ্যমিতা আঁচনিৰ 25,000 টকাটো পাওঁ, আৰু অলপ সুখী হ'ব পাৰিম, কাৰণ বিজনেছটো মই আৰু অলপ ডাঙৰ কৰিব পাৰিম। আৰু লগতে মই এখন প্লেটফৰ্ম বিচাৰো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।